নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেছলৈ। আজি এই ভিডিঅ'টি হৈছে এডিআৰই 2.0 ওপৰত। যিসকল বন্ধুৱে এডিআৰই 2.0 এক্সাম দিছিলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আপোনালোকে এই ভিডিঅ'টি কমপ্লিটলি চাব, অলপ স্কিপ নকৰাকৈ, কাৰণ ইয়াত আছে খুবেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকৰ বাবে। আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে, অৰ্থাৎ ফাৰ্ষ্ট টাইম আহিছে ইউটিউব চেনেলটিলৈ, আপোনালোকক এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিঅ'সমূহ চাব বিচাৰে, তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি যদি ভাল লাগে কাইণ্ডলি লাইক এটা কৰি দিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰমেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয়, তাৰ ওপৰত ৰেগুলাৰলি ভিডিঅ'ছ আপলোড দি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'ছসমূহ কালি ৰেগুলাৰলি চাব, কাৰণ প্ৰতিদিনে কিন্তু নতুন আপডেটছ আহি থাকে। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে, কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই ভিডিঅ'ৰ আৰম্ভণিতে এটা কথা উল্লেখ কৰিছোঁ যে এই ভিডিঅ'টি এডিআৰই 2.0 যিসকলে এক্সাম দিছিলে সেই কেণ্ডিডেটসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। যিসকলে এক্সাম দিছিলে তেওঁলোকে ফাৰ্ষ্ট ভাবি আছে যে আপোনালোকৰ ৰিজাল্ট কেতিয়া দিব। ফাৰ্ষ্ট কুৱেশ্যন হৈছে ৰিজাল্ট কোনদিনা দিব, গ্ৰেড 3 আৰু গ্ৰেড 4ৰ। চ' বন্ধুসকল, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে, আজিও উল্লেখ কৰিছে সংবাদ মাধ্যমেদি, যে 2025 অৰ্থাৎ এইটো বছৰৰ ফেব্ৰুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ লাষ্টৰ উইক নহ'লে মাৰ্চ মাহৰ ফাৰ্ষ্ট উইক, এই সময়সীমাৰ ভিতৰত এডিআৰই 2.0 গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা এটা আছে। কিন্তু বাৰে মই উল্লেখ কৰি দিওঁ ফাৰ্ষ্ট এইটো কথা। ইয়াৰ উপৰি ৰিজাল্ট লাভ কৰিবলৈ হ'লে আপোনালোকে যে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বুলি মোৰ থাম্বনেইলত দেখা পাব। কথাটি হৈছে, যেতিয়া আপোনালোকে ৰিজাল্ট এটা জানিব বিচাৰিব আপোনাৰ কিবা এটা পৰীক্ষাৰ, তেতিয়া কিন্তু এটা অনলাইন লিংক দি দিব। অনলাইন লিংক যোৱাবাৰ যেতিয়া এডিআৰই হৈছিলে, লাষ্ট টাইম এডিআৰই যিটো হৈছিলে, তাত অনলাইন লিংক দিছিলে। অনলাইন লিংকৰ যোগেদি আপোনালোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰ, পাছৱাৰ্ড দি পেলাই লগ ইন কৰি আপোনালোকে নিজৰ ৰিজাল্টটো গম পাইছিলে। তাৰ পাছত হৈছিলে নেক্সট এক্সামৰ বাবেও কিন্তু এডমিট কাৰ্ড আহিছিলে বেলেগকে। মই বাৰে কৈ দিওঁ, নেক্সট এক্সামৰ বাবেও কিন্তু এডমিট কাৰ্ড আহিছিলে। ফাৰ্ষ্ট এক্সাম কোৱালিফাই কৰাৰ পাছত কিন্তু ইণ্টাৰভিউ হৈছিলে, স্কিল টেষ্ট হৈছিলে, তাত কিন্তু এডমিট কাৰ্ড বেলেগকে আছিলে। এইবাৰো কিন্তু তেনেকুৱা এটা হ'ব। সেইকাৰণে আপোনালোকে কি কৰিব, যেতিয়া অনলাইন লিংক দিব তাৰ মাধ্যমে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ, পাছৱাৰ্ড দি লগ ইন কৰি ৰিজাল্টটো ফাৰ্ষ্ট জানি ল'ব। তাত লিখা থাকিব যে আপোনালোকে এডমিট কাৰ্ড সেইদিনাখনে লাভ কৰিব নে নেক্সট কোনদিনা লাভ কৰিব, তাত লিখা থাকিব। সেই অনুসৰি নেক্সট ষ্টেপটো আপোনালোকে আগবাঢ়িব। চ' বন্ধুসকল, চিন্তা কৰিবলগীয়া কাৰণ নাই, এডিআৰই 2.0 ৰিজাল্টটো আহি আছে অতি সোনকালে, ফেব্ৰুৱাৰী লাষ্ট নহ'লে মাৰ্চৰ ফাৰ্ষ্ট। যিসকলে চাকৰি লাভ কৰিব বা যিসকলে পৰীক্ষাত পাছ কৰিব, আপোনালোকে আগন্তুক দিনত আৰু এটা এক্সাম ক্লিয়াৰ কৰিব লাগিব ফাইনেল চাকৰিটো লাভ কৰিবলৈ হ'লে। চ' বেষ্ট অফ লাক সকলোকে। আশা ৰাখিছোঁ ইনফৰমেশ্যনখিনি আপোনালোকৰ কামত আহিব, আপোনালোকৰ ভাল লাগিব। মোৰ ভিডিঅ'ছবোৰ কাইণ্ডলি ৰেগুলাৰলি চাব আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো শ্বেয়াৰ কৰি দিব, ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামতো শ্বেয়াৰ কৰি দিব, যেন সকলো মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। চ' আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন আপডেট লৈ, তেতিয়ালৈ নমস্কাৰ।